আজি বৰপেটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম সৰুপেটাত হৈ গ'ল। ইয়াৰ পিছত বৰক্ষেত্ৰীৰ পিছত হাজোত বিয়লি অমিত শ্বাহ ডাঙৰীয়াৰ বিশাল ৰোড শ্ব' গুৱাহাটী। ইয়াততো একো অসুবিধা নাই। বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আমি অনায়াসে জিকিম। ধুবুৰীত মই যোৱা নাই, 2 তাৰিখে যাম। মানুহ ৰ'দ বৰষুণ আওকাণ কৰি বিজেপিৰ সভালৈ মানুহৰ আগমন আৰু অদ্ভুত জনসমৰ্থন। আজি বৰপেটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম সৰুপেটাত হৈ গ'ল। ইয়াৰ পিছত বৰক্ষেত্ৰীৰ পিছত হাজোত বিয়লি অমিত শ্বাহ ডাঙৰীয়াৰ বিশাল ৰোড শ্ব' গুৱাহাটী। ইয়াততো একো অসুবিধা নাই। বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আমি অনায়াসে জিকিম। ধুবুৰীত মই যোৱা নাই, 2 তাৰিখে যাম। মানুহ ৰ'দ বৰষুণ আওকাণ কৰি বিজেপিৰ সভালৈ মানুহৰ আগমন আৰু অদ্ভুত জনসমৰ্থন। আজি বৰপেটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম সৰুপেটাত হৈ গ'ল। ইয়াৰ পিছত বৰক্ষেত্ৰীৰ পিছত হাজোত বিয়লি অমিত শ্বাহ ডাঙৰীয়াৰ বিশাল ৰোড শ্ব' গুৱাহাটী। ইয়াততো একো অসুবিধা নাই। বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আমি অনায়াসে জিকিম। ধুবুৰীত মই যোৱা নাই, 2 তাৰিখে যাম। মানুহ ৰ'দ বৰষুণ আওকাণ কৰি বিজেপিৰ সভালৈ মানুহৰ আগমন আৰু অদ্ভুত জনসমৰ্থন। আজি বৰপেটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম সৰুপেটাত হৈ গ'ল। ইয়াৰ পিছত বৰক্ষেত্ৰীৰ পিছত হাজোত বিয়লি অমিত শ্বাহ ডাঙৰীয়াৰ বিশাল ৰোড শ্ব' গুৱাহাটী। ইয়াততো একো অসুবিধা নাই। বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আমি অনায়াসে জিকিম। ধুবুৰীত মই যোৱা নাই, 2 তাৰিখে যাম। মানুহ ৰ'দ বৰষুণ আওকাণ কৰি বিজেপিৰ সভালৈ মানুহৰ আগমন আৰু অদ্ভুত জনসমৰ্থন। আজি বৰপেটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম সৰুপেটাত হৈ গ'ল। ইয়াৰ পিছত বৰক্ষেত্ৰীৰ পিছত হাজোত বিয়লি অমিত শ্বাহ ডাঙৰীয়াৰ বিশাল ৰোড শ্ব' গুৱাহাটী। ইয়াততো একো অসুবিধা নাই। বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আমি অনায়াসে জিকিম। ধুবুৰীত মই যোৱা নাই, 2 তাৰিখে যাম। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.